নমস্কাৰ আজি আমি আলোচনা কৰিম ক্লাস 10 সায়েন্সৰ কিছুমান এমসিকিউ প্ৰশ্ন উত্তৰ আৰু মোৰ লগত আছে দুগৰাকী দশম শ্ৰেণীৰ ষ্টুডেন্ট মেহেদি আলম হুছেইন নমস্কাৰ আৰু জুনুল ইফতিকাৰ নমস্কাৰ তেওঁলোকে আজি মই কৰা প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ চেষ্টা কৰিব আৰু যিখিনি নোৱাৰিব সেইখিনি মই বুজাই দিম যাতে ক্লাস 10 ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সুবিধা হয় আজি আমি ধুবুৰী ডিস্ট্ৰিক্টত প্ৰি ফাইনেল এক্সামত এইবাৰ অহা প্ৰশ্নখিনি আমি আলোচনা কৰিম এমসিকিউ তে এৰ প্ৰথম প্ৰশ্নটো আছে মেগনেছিয়াম ফিটাৰডাল জ্বলালে ই উজ্জ্বল বগা শিখাৰে জ্বলি বগা পাউডাৰত পৰিণত হয় এই বগা পাউডাৰখিনি ৰাসায়নিক সংকেত হ'ল অপশনত মই স্ক্ৰিনত এইখিনি অপশন মই দি দিম যে magnesium chloride option A B আছে magnesium oxide মানে MgO আৰু C আছে Mg2O আৰু D আছে MgO2 তে প্ৰশ্নটো বুজি পাইছান নাই যে magnesium জ্বলালে তাত এটা বগা পাউডাৰ উৎপন্ন হয় সেই বগা পাউডাৰটো কিহৰ হয় magnesium oxide আৰু magnesium oxide সংকেতটো কি হ'ব MgO গতিকে শুদ্ধ উত্তৰটো বি নম্বৰটো শুদ্ধ উত্তৰ হ'ব নেক্সট কোৱেশ্চন 2 নম্বৰত আছিল যে উপৰোক্ত ৰাসায়নিক সমীকৰণটো সমতুল্য কৰিবলৈ কিমানটা পানীৰ অণুৰ প্ৰয়োজন এটা সমীকৰণ দিছে F + H2O বিক্রিয়ক পদার্থ আর বিক্রিয়াজাত পদার্থ আছে Fe3O4 প্লাস হাইড্রোজেন ইয়াক যদি আমি সন্তুলন কৰো তেনে হলে ইয়াত পানীৰ অণু কিমানটা হ'ব এই প্ৰশ্নটো মই কৰি দিব লাগিব কাৰণ তোমালোকে এমসিকিউ হিচাপে এটো অংকটো নকৰাক মানে এটি সমতুল্য নকৰাকৈ আনসাৰ ক'ব নোৱাৰিবা সেই কাৰণে মই কৰি দিছো বাৰু যে আমি যদি সন্তুলন কৰো এটা কি পাম তে আয়রন ইয়াত আছে এটা হেফাল আছে তিনটা গতিকে সন্তুলন কৰিবলৈ হলে ইয়াত লাগিব আমি 3 দিব লাগিব তেতিয়া আয়রন তিনটা হৈ গল আৰু তাতো তিনটা আছে তাৰ পিছত আমি যদি চাও হাইড্ৰোজেন যদি আমি চাও ইয়াত দুটা তাত দুটা মিলি আছে বাৰু কিন্তু অক্সিজেন ইয়াত আছে কেটা চাৰিটা আছে বাট এফাল অক্সিজেন কেটা আছে এটা আছে গতিকে ইয়াত কি দিব লাগিব 4 দিব লাগিব ইয়াত 4 দিয়াৰ লগে লগে হাইড্ৰোজেন হৈ গল H2 চাৰিটা মানে 8টা হৈ গল হেফালা হাইড্ৰোজেন আছে দুটা গতিকে ইয়াতো কিমান দিব লাগিব 4 দিব লাগিব গতিকে আমাক অপশন যেটো খুদিছিলে পানীৰ অণু কিমানটা তাৰ মানে পানীৰ অণু আমি কেটা পালো 4টা পানীৰ অণু পালো ঠিক আছে 3 নম্বৰ প্ৰশ্নটো আছিল এটা বিক্ৰিয়া দিছে আমাক এটা সমীকৰণ দিছে CaO + H2O মানে CaO মানে ক্যালসিয়াম অক্সাইড মানে পোৰাচুন প্লাস পানী মানে পোৰাচুন যদি আমি পানীৰ লগত মিক্স কৰো তেতিয়া আমি কি উৎপন্ন হয় দেখা পাম ক্যালসিয়াম হাইড্ৰক্সাইড এই বিক্ৰিয়াটো আমি পাইছো CaOH2 মানে ক্যালসিয়াম হাইড্ৰক্সাইড অৰ্থাৎ হিথিলিত চুন এই আমাক বিক্ৰিয়াটো দি দিছে এই বিক্ৰিয়া এতিয়া প্ৰশ্নই কি উদিছে ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ কিহৰ উদাহৰণ অপশন A বিয়োজন বিক্ৰিয়া অপশন B সংযোজন বিক্ৰিয়া অপশন C তাপবৰ্জি বিক্ৰিয়া আর অপশন ডি বি আর সি দুইটাই অর্থাৎ সংযোজন আর তাপবর্জি দুইটাই বুলি কৈছে এটা কি বিক্রিয়া মই তোমালোকক বহিত লিখি দিছো বিক্রিয়াটো তোমালোকে চাব পাৰা যে ক্যালসিয়াম অক্সাইড প্লাস পানী আৰু ইয়াত ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে এই বিক্রিয়াটো কি বিক্রিয়া হ'ব তাপবর্জি বিক্রিয়া আৰু সংযোজন বিক্রিয়া অকল সেই কাৰণে অপশন বিলাক যেতিয়া কৰিবা ইয়াত তোমালোকৰ সংযোজন বিক্রিয়া দেখা পাই ভাবি লোৱা যে সংযোজন বিক্রিয়া কিন্তু লগতে অপশন আরটা চাব লাগিব তাপবর্জি বিক্রিয়াও হয় কিন্তু গতিকে দুইটাই অর্থাৎ ডি নম্বৰ দিয়াত শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ কোৱেশ্চনটো চাবা যে ইয়াত কিন্তু আমাক ম্যাথছ কৰিব দিছে মিলোৱা বুলি কৈছে ভিনেগাৰ তেতেলি নেমু টেঙা বিলাহী মই কেটামান সামগ্ৰীৰ নাম দিছে আৰু লগতে এসিড বিলাকৰ নাম দিছে মানে কোনটোত কি এসিড থাকে তোমালোকে নাম বিলাক কৈ যাবা পিছত মই ম্যাচিং কৰাই দিম হ'ব
এতিয়া প্ৰথমতে কোৱা ভিনেগাৰত কি এচিড থাকে ভিনেগাৰত আছে মনত আছে কাৰোবাৰ ভিনেগাৰত কি এচিড থাকিব এসিটিক এসিড ভিনেগাৰত এসিটিক এসিড তেতেলিত অলপ উচ্চাৰণ কৰিবা শুনা পাব লাগিব সবে টাৰ্টাৰিক এসিড স্পষ্টকৈ কবা টাৰ্টাৰিক এসিড নেমু টেঙাত সাইট্রিক এসিড আৰু বিলাহীত এসিটিক নহয় ভিনেগাৰত আছিল এসিটিক বিলাহীত অক্সালিক এসিড ঠিক আছে তে বিলাহীত কি আছে অক্সালিক এসিড এতিয়া আমি যদি মিলাব যাও ইয়াত অপচনত মই স্ক্রিনত দিম যে ভিনেগাৰ এ কি আছিল এসিটিক এ লগত 3 মিলিব এ লগত 3 আৰু বি আছে তেতেলিত হ'ব টাৰ্টাৰিক এসিড বি 4 হ'ব সাইট্রিক এসিড A3 B4 আৰু নেমু টেঙা সাইট্রিক এসিড C1 আৰু বিলাহী অক্সালিক এসিড 2 তাৰ মানে বি নম্বৰ অপচনটো শুদ্ধ হ'ব ঠিক আছে 5 নম্বৰ প্ৰশ্নটো কৈছে আফ্ৰিনে দেখিলে যে কপাৰ অক্সাইডৰ লগত লাহে লাহে হাইড্ৰক্লোৰিক এসিড যোগ কৰিলে দ্ৰৱটোৰ বৰণ নীলা সেউজীয়া হৈ পৰে কি যৌগ গঠন হোৱাৰ বাবে দ্ৰৱটোৰ বৰণ নীলা সেউজীয়া হৈ পৰিল কথাটো বুজিবা কাৰ কথা কৈছে কপাৰ অক্সাইডৰ লগত কি যোগ কৰাৰ কথা কৈছে লঘু হাইড্ৰক্লোৰিক এসিড কপাৰ অক্সাইডৰ লগত লঘু হাইড্ৰক্লোৰিক এসিড যোগ কৰিলে দ্ৰৱটোৰ বৰণ কি হৈ যায় নীলা সেউজীয়া হৈ যায় কি যৌগ গঠন হোৱাৰ বাবে ইয়াৰ ৰংটো নীলা সেউজীয়া হৈছে তোমালোকৰ প্ৰয়োজন হলে বহি আৰু কলম ইউজ কৰিব পাৰা বিক্ৰিয়াটো যে লিখিম বুলি ভাবিছে কি যৌগ গঠন হ'ব ইয়াত যদি মুখে মুখে ক'ব পাৰা ভাল কথা কপাৰ অক্সাইডৰ লগত লঘু হাইড্ৰক্লোৰিক এসিড বিক্ৰিয়া কৰি আছে কি যৌগ গঠন হ'ব কপাৰ অক্সাইড লঘু হাইড্ৰক্লোৰিক এসিড পটককৈ লিখি লোৱা এতিয়া গতিকে কি দেখা গ'ল বিক্ৰিয়াটোত যে কপাৰ অক্সাইড আৰু হাইড্ৰক্লোৰিক এসিডৰ মাজত বিক্ৰিয়া হৈ কি উৎপন্ন হৈছে কপাৰ ক্লৰাইড আৰু পানী উৎপন্ন হৈছে তাৰ মানে আমাক প্ৰশ্নই সুধিছে কি যৌগ গঠন হোৱাৰ বাবে দ্ৰৱটোৰ বৰণ নীলা সেউজীয়া হৈ পৰিল অপচন এ কপাৰ ক্লৰাইড বি কপাৰ হাইড্ৰক্সাইড সি কপাৰ অক্সাইড আৰু ডি কপাৰ হাইড্ৰোজেন কাৰ্বনেট কোনটো হ'ব আনসাৰ কপাৰ ক্লৰাইড অৰ্থাৎ এ নম্বৰটো শুদ্ধ উত্তৰ 6 নম্বৰ প্ৰশ্ন যে ৰুহিয়ে তাইৰ পুৰণি সোণৰ কাণফুলি জোৰেৰে এটি আঙুঠি বনালে মানে পুৰণি কাণফুলি আছিলে হেতুৰে কি বনালে আঙুঠি বনালে ধাতুৰ কি গুণৰ বাবে এটো সম্ভৱপৰ হৈছে কোনটো গুণৰ কাৰণে কাণফুলিযোৰ আকৌ আঙুঠি বনাব পাৰিছে এ নম্বৰ নমনীয়তা বি নম্বৰ ধাতব দ্যুতি সি নম্বৰ ঘাত সহনীয়তা আৰু ডি নম্বৰ কাঠিন্য নমনীয়তা নেক্সট কোৱেশ্চন হল 7 নম্বৰটো যে এবিধ অধাতু যি জুলীয়া অৱস্থাত পোৱা যায় নাম কি এ নম্বৰ ক্লোৰিন বি নম্বৰ ব্ৰোমিন সি নম্বৰ আয়োডিন ডি নম্বৰ সালফাৰ ব্ৰোমিন জুলীয়া অধাতুটোৰ নাম কি ব্ৰোমিন 8 নম্বৰ প্ৰশ্নটো হল যে তলৰ কোনটো শ্ৰেণীয়ে ধাতুৰ সক্ৰিয়তাৰ সঠিক ক্ৰম সূচাইছে সক্ৰিয়তা ক্ৰম মনত আছে সবতকে এতিয়া বেছি সক্ৰিয়ৰ পৰা কম সক্ৰিয়লৈ মই কম কোনটো শুদ্ধ কবা এ নম্বৰ সোডিয়াম পটাছিয়াম এলুমিনিয়াম ম্যাগনেসিয়াম তাৰ মানে সবতকে বেছি সোডিয়াম তাতকে কম পটাছিয়াম বুলি কৈছে তাতকে কম এলুমিনিয়াম তাতকে কম ম্যাগনেসিয়াম ভুল কাৰণ বেছি সক্ৰিয় কোন পটাছিয়াম বেছি সক্ৰিয় হয় আমি জানো বি নম্বৰত আছে সোডিয়াম ক্যালসিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম মানে সবতকে বেছি সক্ৰিয় এই চাৰিটাৰ ভিতৰত সোডিয়াম তাতকে কম ক্যালসিয়াম তাতকে কম ম্যাগনেসিয়াম তাতকে কম
এলুমিনিয়াম এটো শুদ্ধ শুদ্ধ তে বাকি দুটাটো অশুদ্ধ হ'ব পাৰে নহয় জানো তে 9 নম্বৰ প্ৰশ্নটো মিলাব দিছে মই তোমালোকক প্ৰশ্নটো মই লিখি দিছো ইয়াত চাবা যে পি হিচাপে দিছে যে পিতল কিউত আছে ব্রোঞ্জ আৰু আৰত আছে সোল্ডাৰ রাইট সাইডত দিছে 1 2 3 একত আছে পিবি মানে লেড এসএন মানে হল টিন দুই দ্বিতীয়তে আছে 2 নম্বৰত কপাৰ আৰু জিংক আৰু 3 নম্বৰত আছে কপাৰ আৰু টিন এতিয়া তোমালোকে কব লাগে এবিলাকটো আমি গম পাই আছো পিতল ব্রোঞ্জ বা সোল্ডাৰ আটাইকিটা সংকৰ ধাতু আৰু সংকৰ ধাতু মানে কি যে এটা ধাতু আৰু এটা অধাতু নাইবা এটা ধাতু আৰু অধাতু সমন্ত মিশ্ৰণ ধাতু বা অধাতু তাৰ কি কয় সমহত্ব মিশ্ৰণক কি বুলি কয় সংকৰ ধাতু বুলি কোৱা মানে অকল ধাতু অধাতু দুইটা ধাতু হ'ব পাৰে দুটা ধাতু বা এটা ধাতু বা এটা অধাতুৰ সমহত্ব মিশ্ৰণক কি বুলি কোৱা হয় সংকৰ ধাতু বুলি কোৱা হয় সংকৰ ধাতু মানে ধাতু বা অধাতু মিক্স হৈ থাকিব পাৰে এতিয়া পিতল কি কি ধাতুৰ সংকৰ মই লিখি দিছো সব পিতলৰ লগত কোনটো মিলিব কোৱা পি পিতলটো পি বুলি কৈছে ন পি লগত কোনটো মিলিব কপাৰ আৰু জিংক কপাৰ আৰু জিংক মিলি কি হয় পিতল হয় গতিকে পি লগত 2 মিলিব ন আচ্ছা ঠিক আছে ব্রোঞ্জৰ লগত কোনটো মিলিব কোৱা কপাৰ আৰু টিন তে ব্রোঞ্জৰ লগত হ'ব কপাৰ আৰু টিন তাৰ মানে কিউৰ লগত কোনটো মিলিব 3 Q3 হা আৰু আৰ সোল্ডাৰ আৰু লেড আৰু টিন তাৰ মানে বি নম্বৰটো শুদ্ধ উত্তৰ ঠিক আছে 10 নম্বৰ প্ৰশ্নটো হ'ল কাৰ্বন ডাই অক্সাইড অণুত সি আৰু ওৰ মাজত কি বান্ধনী থাকে এটা কাৰ্বন ডাই অক্সাইড বুলি কোৱা সংকেতটো কি আছিল CO2 এতিয়া আমি বান্ধনী বিলাকৰ বিষয়ে আমি পাইছিলো ন দুই প্ৰকাৰৰ বান্ধনী আছিল ইলেক্ট্ৰযোজী বা আয়নীয় বান্ধনী আৰু এটা আছিল সহযোজী বান্ধনী তাৰ মানে যদি দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰন আদান প্ৰদান হয় আদান প্ৰদানৰ ফলত যেটো বান্ধনীৰ সৃষ্টি হ'ব হেতু হ'ব আয়নীয় বা ইলেক্ট্ৰযোজী বান্ধনী তাৰ মানে আয়নীয় বা ইলেক্ট্ৰযোজী বান্ধনী হ'বলৈ হলে তাত কি হ'ব লাগিব এটা ধাতু এটা অধাতু লাগিবই কাৰণ এটা ইলেক্ট্ৰন ত্যাগ কৰিব লাগিব এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব লাগিব তাৰ মানে ধাতু আৰু অধাতু লাগিবই কম্পালসৰি আৰু সহযোজী বান্ধনী কোনটো আছে দুইটা অধাতু হ'ব লাগিব যে দুটা অধাতুৰ মাজত কি বান্ধনীৰ সৃষ্টি হয় সহযোজী বান্ধনীৰ সৃষ্টি হয় তে এতিয়া তে কাৰ্বন আৰু অক্সিজেন মানে কাৰ্বন ডাই অক্সাইড বুলি ক'লে CO2 ইয়াত আছে কাৰ্বন আৰু অক্সিজেন আছে তাৰ মানে দুইটাই অধাতু যদি দুইটাই অধাতু ইয়াত আমি ইলেক্ট্ৰনীয় বান্ধনী হ'ব বুলি আমি ক'ব নোৱাৰো ইয়াত কি বান্ধনী হ'ব সহযোজী বান্ধনী তাৰ পিছত মন কৰা যে সহযোজী বান্ধনী আকৌ তিনি প্ৰকাৰ আছিল এক সহযোজী বান্ধনী বা এক বান্ধনী দ্বি সহযোজী বান্ধনী বা দ্বি বান্ধনী আৰু ত্ৰি সহযোজী বান্ধনী বা ত্ৰি বান্ধনী আছিল এতিয়া তোমালোকে প্ৰশ্নটো উত্তৰ দিব লাগে যে এই কাৰ্বন ডাই অক্সাইডত কাৰ্বন আৰু অক্সিজেনৰ মাজত কি বান্ধনী আছে এ নম্বৰ কৈছে এক বান্ধনী বি নম্বৰ কৈছে দ্বি বান্ধনী সি নম্বৰ ত্ৰি বান্ধনী আৰু ডি নম্বৰ আয়নীয় বান্ধনী কোনটো বান্ধনী আছে দ্বি বান্ধনী কি বান্ধনী হ'ব দ্বি বান্ধনী কাৰণ আমি জানো কাৰ্বন চতুৰ সহযোজী কাৰ্বনে 4টা ইলেক্ট্ৰন সমভাগ কৰিব তে অক্সিজেনৰ 2 6 ইলেক্ট্ৰনীয় বিন্যাস তাৰ মানে অক্সিজেনক আৰু দুটা ইলেক্ট্ৰনৰ আৱশ্যক তে এতিয়া কাৰ্বনে দুটা ইলেক্ট্ৰন দুটা অক্সিজেনৰ লগত ভাগ কৰিব CO2 অক্সিজেন দুটা আছে কাৰ্বনে 4টা ইলেক্ট্ৰন এটা অক্সিজেনৰ লগত দুটা আনটো অক্সিজেনৰ লগত দুটা ইলেক্ট্ৰন ভাগ বতৰা কৰিব অৰ্থাৎ দ্বি বান্ধনী যদি এজোৰ ইলেক্ট্ৰন ভাগ বতৰা হয় এক বান্ধনী দুজোৰ ভাগ বতৰা হলে দ্বি বান্ধনী ঠিক আছে